অত্যাচাৰ কৰি মাৰি নাপালে বা এইবিলাক অন্ধবিশ্বাসে তাইক দেখিলে কোনো যাত্ৰা ভংগ নোহোৱা নহয়, তাইক দেখিলে একো নাই। গতিকে তাই সৰুৰ পৰা কষ্ট কৰি ডাঙৰ হৈছে, মাক দেউতাক তাই ঢুকাইছে। তোমালোকে এইবিলাক নকৰিবা, এইবিলাক অন্ধবিশ্বাসৰ বলি হয়। ছোৱালীজনীক তোমালোকে হত্যা নকৰিবা। আৰু এজন দেখিছিলো, তোমালোকৰ কি হৈছে? তোমালোকৰ কি হৈছে? কেনেকে হৈ আছে বেজৰ ফলত নিউতে, গতিকে এই শুনিব খুজিছা তাইও মৰি যাব এই বিজ্ঞানৰ যুগত। গতিকে আমি এই অন্ধবিশ্বাস আৰু সংস্কাৰবিলাক আমি এই সমাজখনৰ পৰা আঁতৰাব লাগিব, তেতিয়াহে আমাৰ সমাজখন আগুৱাই যাব। মেকুৰী দেখিলে ৰাতিপুৱা পৰীক্ষা দিব সিহঁতে দৈ খাই যোৱা, গতিকে এই আটাইবিলাক আমি অন্ধবিশ্বাস। পুষ্পিতা হ'লে চাব নিদিয়া, মানুহ মৰিলে চোৱা যোৱা, গতিকে এইবিলাক অন্ধবিশ্বাস আজিৰ যুগত আৰু মানি থাকিলে আমাৰ সমাজে কেতিয়াও উন্নতি কৰিব নোৱাৰে। আমি বিশেষকৈ যদি শিক্ষক সমাজে ছাত্ৰ ছাত্ৰী তোমালোকক আমি এই শিক্ষাবিলাক দিওঁ, তেতিয়া কি হ'ব? আমাৰ সমাজখনে কিছু পৰিমাণে হ'লেও উন্নতিৰ ফালে আগবাঢ়িব। গতিকে এই অন্ধবিশ্বাসবিলাক এই ছোৱালীজনীক কোৱা হয় তেনেকুৱা কৰিবা। মাজনী আমাক মাফ কৰি দিয়া আৰু তাইক এতিয়া তুমি ডাক্তৰৰ ওচৰলৈ লৈ যোৱা। গতিকে লাভ নাই, ঠিক আছে? অলপ বেছি